নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আনিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এখন ৰচনা। এই ৰচনাখন সকলো শ্ৰেণীৰে প্ৰায়বোৰ পৰীক্ষাত লিখিবলৈ আহি থাকে। সেই কাৰণে তোমালোকে ভালকৈ পঢ়ি বা বহীত নোট কৰি লৈ ৰচনাখন মনত ৰাখিবা। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাখন এনেধৰণেও আহিব পাৰে যে তোমাৰ প্ৰিয় সাহিত্যিক বা তোমাৰ প্ৰিয় ব্যক্তি, এনেধৰণে আহিলেও তোমালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখিব পাৰা। তেন্তে দেৰি নকৰি বলা আমি ৰচনাখনৰ মাজলৈ আগবাঢ়ো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰম্ভণি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ ইতিহাসৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি বুলি গণ্য কৰা হয়। তেওঁ আছিল পঞ্চদশ শতিকাৰ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি, সন্ত পণ্ডিত, কবি, নাট্যকাৰ আৰু সমাজ তথা ধৰ্ম সংস্কাৰক, যিজনে অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জগতখনক এক নতুন ৰূপ প্ৰদান কৰিছিল। তেওঁৰ আদৰ্শ আৰু প্ৰতিষ্ঠানসমূহ আজিও অসমীয়া সমাজৰ মূল ভেটি হৈ আছে। ইয়াৰ পিছৰ অপশ্যনটো হৈছে প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা। 1449 চনত বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। অতি সৰু কালতে পিতৃ মাতৃক হেৰুৱাৰ পিছত তেওঁক আইতাক খেৰসুতীয়ে লালন পালন কৰিছিল। তেওঁ মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল। সৰুতেই তেওঁ নিজৰ অসাধাৰণ মেধাৰ পৰিচয় দিছিল আৰু কোনো স্বৰবৰ্ণৰ আকাৰ ইকাৰ আদি ব্যৱহাৰ নকৰাকৈ কৰতল কমল কমলদল নয়ন নামৰ কবিতাটো ৰচনা কৰি এক বিস্ময়কৰ ভাষিক প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছিল। ইয়াৰ পিছৰ পইণ্টটো হৈছে নৱবৈষ্ণৱ আন্দোলন। শংকৰদেৱৰ সময়ত সমাজখন কঠোৰ জাতিভেদ প্ৰথা আৰু জটিল, বহু ক্ষেত্ৰত বৈষম্যমূলক ধৰ্মীয় ৰীতি নীতিৰে বিভক্ত আছিল। ইয়াৰ প্ৰতিকাৰ স্বৰূপে তেওঁ নৱবৈষ্ণৱ আন্দোলনৰ পাতনি মেলিছিল আৰু এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। এই ধৰ্মৰ মূল দৰ্শন আছিল একমাত্ৰ পৰম ঈশ্বৰ বিষ্ণু অৰ্থাৎ কৃষ্ণক উপাসনা কৰা। শংকৰদেৱে জাতিভেদ প্ৰথা, মূৰ্তি পূজা আৰু জীৱ জন্তুৰ বলি বিধান সম্পূৰ্ণৰূপে নাকচ কৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ সমাজবদ্ধভাৱে ঈশ্বৰৰ গুণানুকীৰ্তন অৰ্থাৎ নাম কীৰ্তনৰ জৰিয়তে ভক্তি মাৰ্গৰ প্ৰসাৰ কৰিছিল। এই সমতা ভিত্তিক আদৰ্শই ভিন ভিন জাতি আৰু জনজাতিৰ লোকসকলক একত্ৰিত কৰি এক বিশাল আধ্যাত্মিক ছত্ৰৰ তললৈ লৈ আহিছিল। ইয়াৰ পিছৰ অপশ্যন হৈছে অসামান্য সাংস্কৃতিক অৱদান। শংকৰদেৱৰ আটাইতকৈ ডাঙৰ প্ৰতিভা আছিল তেওঁৰ আধ্যাত্মিক আৰু সামাজিক সংস্কাৰৰ বাবে কলা, সাহিত্য আৰু সংস্কৃতিক মাধ্যম হিচাপে ব্যৱহাৰ কৰা। তেওঁৰ অৱদানসমূহ আছিল বিশাল আৰু বহুমুখী। সত্ৰ আৰু নামঘৰ। তেওঁ সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰিছিল। আজিও অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰ অৱস্থিত আৰু ই গাঁৱৰ সমাজ জীৱনৰ উপাসনা গৃহ, বিচাৰালয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এনেধৰণৰ অন্য ভিডিঅ' পাই থাকিবৰ কাৰণে অথবা তোমালোকৰ শ্ৰেণীৰ যিকোনো পাঠৰ প্ৰশ্ন উত্তৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবা। ইয়াৰ পিছৰ অপশ্যনটো হৈছে সাহিত্য। সাধাৰণ ৰাইজৰ সুবিধাৰ্থে তেওঁ ভাগৱত পুৰাণৰ বৃহৎ অংশ অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ শ্ৰেষ্ঠ ৰচনা হৈছে কীৰ্তন ঘোষা, যিখন সমাজবদ্ধভাৱে গাব পৰা ভক্তিমূলক কবিতাৰ এক অমূল্য সংকলন। নেক্সট হৈছে সংগীত আৰু ভাষা। তেওঁ নিৰ্দিষ্ট ৰাগৰ আধাৰত অতি সুন্দৰ ভক্তিমূলক গীত, বৰগীত ৰচনা কৰিছিল। সমগ্ৰ পূব ভাৰতৰ লোকক আকৰ্ষণ কৰিবলৈ তেওঁ মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত ব্ৰজাৱলী নামৰ এক নতুন সাহিত্যিক ভাষাৰ সহায়ত এই গীতসমূহ ৰচনা কৰিছিল। পৰিবেশ্য কলা। তেওঁ অংকীয়া নাট ৰচনা কৰিছিল, যিবোৰক ভাৰতৰ অন্যতম প্ৰাচীন আঞ্চলিক নাট্য পৰম্পৰা হিচাপে গণ্য কৰা হয়। এই নাটকসমূহৰ সৈতে পৰিৱেশন কৰিবলৈ তেওঁ সত্ৰীয়া নৃত্যৰো সৃষ্টি কৰিছিল, যিটো বৰ্তমান ভাৰতৰ 8টা ধ্ৰুপদী নৃত্যৰ ভিতৰত অন্যতম। এই অংকীয়া নাটসমূহৰ পৰিৱেশনক ভাওনা বুলি কোৱা হয়। এতিয়া আমি আহি সামৰণি পৰিছেহি। 1568 চনত কোচবিহাৰৰ ভেলাডোঙাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈকুণ্ঠগামী হয়। তেওঁ কেৱল এজন ধৰ্মীয় গুৰুৱেই নাছিল, বৰঞ্চ তেওঁ আছিল এজন মহানুভৱ, যিয়ে অসমীয়া জাতিক এক সুকীয়া সাংস্কৃতিক, সাহিত্যিক আৰু সামাজিক পৰিচয় প্ৰদান কৰিছিল। সমগ্ৰ সমাজ এখনক একত্ৰিত আৰু উত্তৰণ কৰিবলৈ কলা আৰু ভক্তিৰ কেনেদৰে প্ৰয়োগ কৰিব পাৰি, তেওঁৰ জীৱন আৰু কৰ্মৰাজিয়ে তাৰে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যি ৰচনা আমি প্ৰস্তুত কৰিছিলোঁ, সেই ৰচনাখন ইমানতে শেষ হৈছে। অন্য এটি ভিডিঅ' তোমালোকলৈ লৈ অনাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।